যোৰহাটত প্ৰতিশ্ৰুতি ছবিখন চাবলৈ হললৈ আহিল ছাত্ৰ-ছাত্ৰী। তিনিখন বাছ ভাড়া কৰি চিনেমা হললৈ আহিল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক। চাৰিগাঁও উচ্চ মাধ্যমিক বালিকা বিদ্যালয় যোৰহাট ক্ৰিচেণ্ট একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে উপভোগ কৰিলে প্ৰতিশ্ৰুতি ছবি। ছবিখন উপভোগ কৰি আনন্দিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল। ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখন। ৰোমাঞ্চ, ছাছপেন্স, একশ্যনধৰ্মী ছবিখন চাবলৈ অহাটো অসমীয়া ছবিৰ বাবে আশাৰ পত্ৰ বুলি মন্তব্য প্ৰযোজক ৰাতুল বৰুৱাৰ। কাৰণে ছবিখন কৰা নাই। মোৰ মনত এটা হেঁপাহ আছিলে যে যিহেতু মই মোৰ নিজৰ ল'ৰা ছোৱালীক ভাল কৰিব পাৰিছোঁ, গতিকে সকলোৰে ল'ৰা ছোৱালীবোৰ ভাল হওক। আৰু বৰ্তমান যিটো কথা হৈছে কি ড্ৰাগছে যি আমাৰ সমাজখন শেষ কৰি আহিছে য়ং জেনেৰেশ্যনত, গতিকে তাৰ পৰানো ময়ো কিবা এটা প্ৰয়াস কৰোঁ, এটা সাংস্কৃতিক মাধ্যমেৰে যাতে এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ। ড্ৰাগছ মুক্ত অসম হ'ব লাগে, এতিয়া ভাল লাগিলে চাই। অসমখন ড্ৰাগছ মুক্ত হ'ব লাগে। মই বহুত ভাল লাগিল আৰু ইমান ধুনীয়া চিনেমা আৰু যাতে আকৌ আমি এবাৰ চান্স পাওঁ চাবলৈ, তাকে মই আহ্বান জনালোঁ যাতে আমাক আকৌ এবাৰ দেখুৱাই আৰু ড্ৰাগছ মুক্ত অসম যাতে আকৌ তাৰ ভালকৈ গঢ়ি উঠে। আমাৰ ইয়াত আইনটো যাতে তেনেকুৱা চিনেমাত যোনটো আইন দেখি